অভাৱ নাই এই চাকৰি হৈ গ'ল নৱেম্বৰত মই আকৌ পুলিচৰ ইণ্টাৰভিউ ফৰেষ্টৰ ইণ্টাৰভিউ মই আকৌ উলিয়াব গৈ আছো তাৰমানে প্ৰত্যেক বছৰে চাকৰিৰ ইণ্টাৰভিউ চলি থাকিব লৰা ছোৱালীয়ে পাই থাকিব নীতি হ'ব নোৱাৰে চাকৰিৰ নামত আজি কোনো বাপৰ বেটাই তামোল এখনো ল'ব নোৱাৰে এনেকুৱা আমি ৰাজনীতি কৰিছো না নাই আজি প্ৰথমবাৰ অসমত দুখীয়া মানুহৰ ঘৰৰ লৰাই সবজি বেপাৰী লৰাই ঠেলা চালকৰ লৰাই ৰিক্সা চালকৰ লৰাই আজি চাকৰি পাইছে এই যে ডিউটি কৰিব আহে পুলিচৰ ডেকা সৰু সৰু লৰা ছোৱালীবোৰ সিহঁতক আপোনালোকে খুদিব তোৰ বাবাই কি কাম কৰে তোৰ মাই কি কাম কৰে চাকৰি কৰিব নতুনকৈ যিবিলাক লৰা ছোৱালী জয়েন কৰিছে তেওঁলোকক খুদিব তোমাৰ বাবাই কি কাম কৰে তোমাৰ মাই কি কাম কৰে কোনো ধনী মানুহৰ লৰা নাই সকলো দুখীয়া মানুহৰ লৰা ছোৱালীয়ে আজি বিজেপি দিনত চাকৰি পাইছে আপোনালোকৰ লৰা ছোৱালীয়ে ভাল কৰি পঢ়া শুনা কৰক আজি অসমত চাকৰিৰ কোনো অভাৱ নাই এই চাকৰি হৈ গ'ল নৱেম্বৰত মই আকৌ পুলিচৰ ইণ্টাৰভিউ ফৰেষ্টৰ ইণ্টাৰভিউ মই আকৌ উলিয়াব গৈ আছো তাৰমানে প্ৰত্যেক বছৰে চাকৰিৰ ইণ্টাৰভিউ চলি থাকিব লৰা ছোৱালীয়ে পাই থাকিব এতিয়া যিবিলাকে চাকৰি নাপাব তেওঁলোকৰ কি হ'ব মই এইটো সিদ্ধান্ত লৈছো যে যিসকল লৰা ছোৱালীয়ে চাকৰি নাপাব প্ৰত্যেক সমষ্টিত প্ৰত্যেক বছৰত 1000 কৰি 5000 লৰা ছোৱালীক আমি 2 লাখ টকাকৈ দিম যাতে ব্যৱসায় বাণিজ্য কৰিব পাৰে বেংকৰো মৰ্টগেজ নালাগে একো নালাগে চৰকাৰৰ পৰা 2 লাখ টকা দিম যাতে তেওঁলোকে ব্যৱসায় বাণিজ্য কৰিব পাৰে আৰু ব্যৱসায় বাণিজ্য ভাল হলে পিছত বেংকৰ পৰা লোন ল'ব পাৰে আগতে অসমত কোনোবা এনেকুৱা কাম কৰিছিলে কেতিয়াবা হৈছিলে আজি 4 বছৰ নৰেন্দ্ৰ মোদীৰ শাসন কালত আমাৰ অসমত আগতে নোহোৱা নতুন নতুন কাম আজি হৈ আছে যোৱাবাৰ এই ফিল্ডত মিটিং হৈছিলে আমাৰ লোকসভা ইলেকশ্যনৰ সময়ত মই আপোনালোকক কৈছিলো যে এইবাৰ আৰু জিঅ' টেগিংৰ কাৰণে আপোনালোকে টকা দিব নালাগে এইবাৰ কোনে জিঅ' টেগিং কৰিলে জীৱিকা সখী বাইদেউসকলে কৰিলে টকা পইচা আগত 20-25 হাজাৰ লৈছিলে এতিয়া যদি কিবা লৈছে চাহ একাপ খাইছে কিন্তু কোনেও টকা পইচা এইবাৰ জিঅ' টেগিংত লোৱা নাই লৈছে নেকি টকা পইচা সঁচা কথা ক'ব লৈছে নেকি যিসকলক কিবা কাৰণত জিঅ' টেগিং এতিয়াও হোৱা নাই ইলেকশ্যনৰ পিছত নিজৰ জিঅ' টেগিং আমি নিজে কৰিব পৰা সুবিধা কৰি দিম যাতে দুখীয়া মানুহৰ পৰা ঘৰৰ নামত কোনেও 1 টকা ল'ব নোৱাৰে এইবাৰ পঞ্চায়ত ইলেকশ্যন হৈ যোৱাৰ পিছত পঞ্চায়তত জিকা মানুহক মই গুৱাহাটীত মাতিম অমিত শাহ ডাঙৰীয়াও থাকিব আৰু এটাই ৱাৰ্নিং দিম কোনোবাই যদি দুখীয়া মানুহৰ ঘৰৰ পৰা 1 টকাও লয় হি জেলত যাবই লাগিব 100% দুখীয়া মানুহৰ ওপৰত অত্যাচাৰ নহব শ্ৰদ্ধা ৰাইজ আজি আপোনালোকে চিন্তা কৰক আগতে ৰেশন কাৰ্ড আছিলে ৰেশন কাৰ্ড আগতে কোনে লৈছিলে যিবিলাক বাংলাদেশী আহি ইহঁতে ৰেশন কাৰ্ড লৈছিলে যাতে মানুহক পুলিচে দিগদাৰ নকৰে ভাৰতীয় নাগৰিক বুলি কয় আজিকালি ৰেশন কাৰ্ড এইবিলাক কামত নালাগে এতিয়া ৰেশন কাৰ্ডত আমি কি পাওঁ বিনামূলীয়া চাউল পাওঁ আমি ৰেশন কাৰ্ডত হস্পিটালত 5 লাখ টকালৈকে বিনামূলীয়া চিকিৎসা পাওঁ এইবাৰ মই আৰু এটা সুবিধা ৰেশন কাৰ্ডত দিব খুজিছো কলেজত বিনামূলীয়া এডমিশনৰ কাৰণে আমাৰ লৰা ছোৱালী যেতিয়া গাঁওবুঢ়াৰ ওচৰত যায় মৌজাদাৰৰ ওচৰত যায় এছডিসি অফিচত যায় ইনকাম সাৰ্টিফিকেট উলাওতে টকা দিব লাগে সকলোকে নালাগে কিন্তু কমপ্লেইন আহি থাকে এইবাৰ আমি নিয়ম কৰিছো কলেজত ইউনিভাৰ্সিটিত বিনামূলীয়া নাম ভৰ্তিৰ কাৰণে কোনো প্ৰমাণপত্ৰ ল'ব নালাগে মাত্ৰ ৰেশন কাৰ্ড দেখুৱাই দিলে বিনামূলীয়া এডমিশন হৈ যাব তাৰমানে ৰেশন কাৰ্ডত আমি কি পালো বিনামূলীয়া চাউল পালো
বিনামূলীয়া চিকিৎসা পালো, বিনামূলীয়া নামভৰ্তি পালো। আৰু ডেট এটা লিখি ৰাখক, 1 অক্টোবৰ তাৰিখৰ পৰা মই ৰেচন কাৰ্ডত আপোনালোকক দালিও দিম, আপোনালোকক চেনিও দিম, আপোনালোকক নিমখো দিম। পুৰা ফ্ৰী নাপাব, বজাৰতকৈ 30 টকা কম দামত পাব, ঠিক আছে? আৰু এটা আপোনালোকক সুবিধা দিম, চাউল হৈ গ'ল, চেনি হৈ গ'ল, দালি হৈ গ'ল, নিমখ হৈ গ'ল, নামভৰ্তি হৈ গ'ল। এতিয়া আমাৰ আৰু এটা কাম আছে, গেছৰ চিলিণ্ডাৰৰ দাম কিমান? কিমান দাম? 950। কিমান? 1300 নহয়, 950। 1000 950। এতিয়া 1 অক্টোবৰৰ পৰা গেছৰ চিলিণ্ডাৰৰ দামো 300 টকা কমাই দিম। তাৰমানে আমি কি পালো? চাউল পালো, দালি পালো, নিমখ পালো, চেনি পালো, গেছৰ চিলিণ্ডাৰৰ দামো কমি গ'ল। যাৰ ঘৰত যাও এতিয়া মোক ধুনীয়াকৈ ভাত খুৱাই দিব। সকলো সুবিধা আহি গ'ল। আমাৰ দুখীয়া মানুহৰ কাৰণে জীৱনটো বহুতখিনি সুবিধাজনক হ'ল। এতিয়া দুখীয়া মানুহে ক'ত আৰু পইচা দিব লাগে? ইলেক্ট্ৰিচিটিত। 1 এপ্ৰিলৰ পৰা ইলেক্ট্ৰিচিটিৰ দাম 1 টকা কমিছে। নৱেম্বৰ মাহৰ পৰা ইলেক্ট্ৰিচিটিৰ দাম আৰু 1 টকা কমাই দিম। তাৰমানে দুখীয়া মানুহৰ চাউল হ'ল, দালি হ'ল, নিমখ হ'ল, তেল হ'ল, গেছৰ দাম কমিলে, ইলেক্ট্ৰিচিটিৰ দাম কমিলে, অসমত দুখীয়া মানুহ, মধ্যবিত্ত মানুহ জীয়াই থাকিব পাৰিব। অৰুণোদয় আঁচনি, লামডিং, হোজাই, যমুনামুখ আমি প্ৰথমবাৰ দিছিলো 16,000 পৰিয়াল, তাৰ পিছত দিলো 23,000 পৰিয়াল। এতিয়া আমি দি আছো 37-38,000 পৰিয়াল। সবৰে কাগজ পত্ৰ হৈ গ'ল, ফৰ্ম ফিল আপ হৈ গ'ল। কিন্তু মোক বিধায়কসকলে কৈছে যে দুখীয়া মানুহ আৰু অলপ বাকি থাকি গ'ল। সেইবাবে মই হোজাই, লামডিং, যমুনামুখত অৰুণোদয় আৰু নতুনকৈ 4,000 চেংচন কৰি দিছো, যাতে সকলো দুখীয়া মানুহে অৰুণোদয় পাব পাৰে। মই আমাৰ কেণ্ডিডেটসকলক ৰিকুৱেষ্ট কৰিম, গাঁৱত যেতিয়া মিটিঙত যাব একটা বহি লৈ যাব। গৰীব দুখীয়া মানুহ আহি ক'ব মই অৰুণোদয় পোৱা নাই, নামটো লিখি ল'ব, লৈ এই লিষ্টটো মোক দি দিব। যিমান দুখীয়া মানুহে অৰুণোদয়